হেৰা কি হল মানে তোমাৰ হা চাহকাপ আনোতে ইমান দেৰি লাগে নে তেতিয়াৰ পৰা চাহ কৰি বহি আছো বাহিৰত আহি চাহকাপ দিওঁতে ইমান দেৰি লাগে তোমাৰ ন কি কথা কবলৈ আহিছে হা কি কথা কবলৈ আহিছে মানে আপোনালোকে মোক সকলোৰে মানে চাকৰ পাতি পেলাইছে আৰু ন সকলোৰে মই চাকৰ হে নহয় জানো সকলোৰে কামবোৰ কৰি দিব লাগিব সময়মতে নহলে আকৌ কথা শুনিব লাগিব হয় দিয়ক মইতো চাকৰে এখন ঘৰ হাও তোমাৰ আজি ইমান খং উঠিল নে কথাটো কওঁতে কি হল মানে কিবা খং উঠি আছে মানে ন আগৰ পৰাই গোটেই খংখিনি আহি মোকেও ঠালা আৰু নহয় জানো খং নুঠিব নেকি কিবা হা খং নুঠিব নেকি ঘৰৰ সব কাম মই অকলে কৰিব লাগে ঘৰত ইমানজনী ডাঙৰ গাভৰু ছোৱালী থকাৰ পিছতো এটা কাম নকৰে এতিয়া এই 10টা বাজিল এতিয়ালৈকে তাই উঠিবলৈ হোৱা নাই কিমান সময় জগুৱাইছো নাই তাই কেটকুট নকৰে হা মোৰ লগতে মানে খাওক আৰু এনেকে এটা কথা নুশুনে পিছত বিয়া দিয়াৰ পিছত সবে মুখে ক'ব মাকে একো নিশিকালে এতিয়ালৈকে তাই উঠিব হোৱা নাই জীয়েকক আপুনি একে মূৰৰ ওপৰত তুলি বেয়া কৰি পেলাইছে কিন্তু বুজিছে অলপ বুজাব নহলে চাব কি হ'ব কিনো কথাবোৰ কৈছা তুমি হা তাই ইমানো ডাঙৰ হোৱা নাই দিয়া যে তোমাৰ লগত সমানে কাম কৰিব ঘৰ কাম কৰা মানুহটো আছে তুমিও কাম কৰা আকৌ মোৰ ছোৱালীজনীয়ে কাম কৰিলেহে হয়নে বাৰু হা বিয়া দিয়াৰ পিছত তাই কিমান কষ্ট পাব কিমান কি হয় কোনো ঠিক নাই এই বাপেকৰ ঘৰতে অলপ আৰাম কৰক দিয়া ইমানো কিয় গালি পাৰি থাকা মোৰ ছোৱালীজনীক হা হ'ব দিয়ক চাহ খাওক আৰু মূৰৰ ওপৰত উঠাই লওক জীয়েকক বুজিছে মূৰৰ ওপৰত উঠাই লৈ আৰু বেয়া কৰি পেলাওক তাইক পিছত কি হ'ব নিজে গম পাব কি হ'বনো একো নহয় দিয়া তুমি এনেই কিছুমান চিন্তা কৰি থাকা একো নহয় হা একো নহয় যেতিয়া তাইক বিয়া দিব লগত যাব আপুনি কাম কৰিবলৈ সিহঁতৰ ঘৰত বুজিছে হ'ব থোৱা আমাৰ ছোৱালীক মই বিয়া নিদিবও পাৰো কিন্তু ডাঙৰ কথা মই পুহিম সদায় মোৰ লগতে ৰাখিম মোৰ ঘৰতে ৰাখিম ছোৱালী হল বুলি কি বিয়া দিবই লাগিব নেকি নিদো মই ছোৱালীক বিয়া তাই ইমান কষ্ট পোৱাটো মই সহ্য কৰিব নোৱাৰো বুজিছা হ'ব তাইক শুবলৈ দিয়া আৰু গালি দি নাথাকিবাগৈ মই কিন্তু শুনিলে আকৌ খং উঠিব মোৰ কৈ দিছো হ'ব দিয়ক যি কৰে কৰি থাকিব পিছত যাতে কোনেও মোক নুদুখে মাকে একো নিশিকালে বুলি বুজিছে আপোনাৰ কাৰণে মই তাইক একো শিকাব নোৱাৰো একো ক'ব নোৱাৰো এটা কথা নুশুনে মোৰ হ'ব দিয়া একো নুদুখে তোমাক এনেই উল্টা পুল্টা কথা কৈ নাথাকিবাচোন হ'ব দিয়া মই চাহ খাওঁ অফিচত যাবলৈ দেৰি হ'ল হে ভগৱান এই ছোৱালীজনী মানে আজি উঠিবলৈ হয় নাই মাজনী সদায় এই কিমান গালি দিম আৰু মানে হা কি হ'ব শুনিও নুশুনা ভাও ধৰি থাকিব মাজনী তই কলেজ নাযাও নেকি মানে কি হ'লনো মা কি এনি টাইম খালি ডিস্টার্ব দি থাকা মোক শুবলৈ দিয়া নাই ইমান ঠাণ্ডা দেখা নাই নেকি মই কলেজ নাযাওঁ আৰু মোৰ কলেজ এনো দেৰিকে ক্লাছ আছে মোক ডিস্টার্ব দি নাথাকিবা সদায় দেৰিকে ক্লাছ আছে বুলি 10টালৈকে শুবি এনেকে হ'লে কেনেকে হ'ব 10টা বজালৈকে তাই শুই থাকিব হে গাভৰু ছোৱালীজনী ঘৰখনতো এটা মোক কাম কৰি সহায় কৰি নিদিয়ে কলেজখনতো সময়মতে যা পঢ়া শুনাটো ভালকে কৰ 10টালৈকে শুই থাকিলে কি পঢ়া শুনা কৰিবি ফালিবি তই ঠাণ্ডা একে তাইহে ঠাণ্ডা লাগিছে অকল আৰু কাৰো ঠাণ্ডা লগা নাই আমাৰ মানে গাত ঠাণ্ডা নালাগে তাইহে লাগে সব ল'ৰা ছোৱালী তেনেকেই ঠাণ্ডাত উঠি গা পা ধুই যায় তাই এতিয়ালৈকে গা পা ধোৱাটো নামেই নাই উঠি কাম বন কৰাটো নামেই নাই কলেজখন যাবলৈও তাই মন নকৰে ব্লেংকেটৰ তলত কি সোমাই থাকিব আৰু উঠিবলৈ মন নকৰে উঠিছনে নাই উঠিছনে নাই মই কিন্তু পানী ঢালি দিম কৈ দিছো কথা বেয়া হ'ব উঠ মা মোৰ মাথাটো খাই নাথাকিবাচোন যোৱা তুমি ইয়াৰ পৰা মোক শুবলৈ দিয়া শান্তি নাই মানে মই গা ধুও নুধুও মোৰ কথা ন আৰু কলেজ যাবলৈ মোৰ সময় হ'লে মই যাম নহয় মোৰ ক্লাছ বহুত দেৰিকে থাকে তুমি এইবোৰ বুজি নোপোৱা নহয় কলেজৰ কথা যোৱা আঁতৰ মোৰ ওচৰৰ পৰা শান্তি নিদিয়ে মানে পাপাই ভাল পাপাই একো নকয় তুমি বহুত ডিষ্টাৰ্ব দি থাকা মোক শুবলৈও নিদিয়া শান্তিয়ে মানে উঠিম নহয় যোৱা তুমি ইয়াৰ পৰা হয় দে বাপেৰে ভাল পিছত বাপেৰে কৈ দিবগৈ তোৰ কাম বন বিয়া হোৱাৰ পিছত তেতিয়া পস্তাবি মাৰৰ এই কথাবোৰ তেতিয়া মনত পৰিব বুজিলি যি কৰ কৰি থাক এইবোৰ ল'ৰা ছোৱালী যিমান শিকালেও দি শিক যি কৰ যা হ'ব যোৱা তুমি মোৰ কথা চিন্তা কৰিব নালাগে ইমান ঠাণ্ডাত মই এতিয়া উঠি গা ধুম ব্লেংকেটৰ তলৰ পৰা মোৰ উঠিবলৈ মন যোৱা নাই মাকজনী হয় বুজি নাপায় হ'ব যোৱা ইমান ঠাণ্ডা লাগিছে মাজনী তোৰ গা ধুই হ'ল নে নাই ইমান দেৰি লাগে নে মাইজনীৰ পৰা মানে শান্তি নাই মানে ইমান ঠাণ্ডাত মানুহে গা ধুব পাৰে নেকি মই গা ধুব নোৱাৰো দেই গৈছো ৰবা ধুই আছো ইমান ডিষ্টাৰ্ব কিয় দি থাকা গা ধুলেও শান্তি নাই মানে ধুই আছো নহয় সোনকালে ৰেডি হ আলহী পাবহি এতিয়া বুজিলি নে সোনকালে ওলাই মানে এই বিক্ৰমহঁতৰ ঘৰৰ মানুহনো আজি এই ঠাণ্ডাখনতে আহিব পালেনে শান্তি নাই মানে তাক কৈছোৱে এতিয়া নালাগে ইমান ঠাণ্ডা দিনত আহিব নালাগে মই এতিয়া ইমান ঠাণ্ডাত গা ধুব নোৱাৰো দেই এনেকৈ ওলাই যাওঁ পানী অলপ শব্দ কৰি ঢালি দিওঁ টেপটো খুলি দিওঁ মায়ে ভাবিব গা ধুলো বুলি চেণ্ট টেণ্ট মাৰি ল'ম আৰু পাৰফিউম মৰাৰ পিছত আৰু গা ধুইছো নে গা ধোৱা নাই কোনে গম পাব
তাকে কৰোঁ, নহ'ব মায়ে বেছি দেৰি কৰিলে আকৌ গালিহে দিব। এনেকৈ বহি থাকিলেও নহ'ব, ঠাণ্ডাও লাগি গৈছেগৈ বহি বহি। পানীখিনি দেখিলে ঠাণ্ডা লাগে। কেনেকৈ যে মানুহে গা ধুৱে জানো ঠাণ্ডা দিনত। ইছৰাম, মই নোৱাৰোঁ দেই। এনেকৈয়ে কৰোঁ, টেপটো খুলি দিওঁ, সদায় কৰা নিচিনা। সদায় গা নুধুওঁ, মায়েতো জানেই আজি ধুম বুলি ভাবিছে আৰু সেইবাবে মাতি আছে। নাই আজিও ধুব নাই মই। যিমান যি আলহী আহি থাকক, মোক চাবলৈহে আহিব। মই গা ধুইছোঁ নে নাই সেইটো চাবলৈ নাহে নহয়। পাৰফিউম মাৰি ল'ম আৰু ওচৰত এনেও ধুনীয়া গোন্ধাব। নাই সেইটোকে কৰোঁ। টেপটো খুলি দিওঁ ৰ। বিক্ৰম বাবা, চাহ কাপোৰ ভালকৈ নাখালা? তাইও হোৱাই নাই দেখিছা, মই কোৱা নাই তাই ওলাওঁতে বহুত দেৰি হয় মানে। বহাচোন বহা, যাবা দিয়া বহা। তাকে আণ্টি, ইমান দেৰি কৰিছে আৰু চাহ খালোৱেই দিয়ক। ইমানবোৰ কিবা কিবি দিছে, ইমান খাব নোৱাৰি নহয় একেলগে। আৰু ঘৰত আহোঁতে মই মানে ভাত খাই আহিছোঁ, সেইবাবে ইমান খাব নোৱাৰিলোঁ আণ্টি। বাৰু কওকচোন। এনেকৈ হ'ব দিয়ক, আকৌ বহি থাকিলে দেৰিহে হ'ব। তুমিনো কি আণ্টি কৈ আছা বিক্ৰম বাবা? মা বুলি ক'বা আকৌ, মা বুলি মাতিবা। সিদিনাখন তোমালোকৰ মাহঁত আহি কিবা বেয়া পাই গ'ল নেকি বাৰু? কিবা কৈছেনে? নাই আণ্টি, মানে মা নাই, একো কোৱা নাই। বৰ ভাল পাইছে, বেয়া কিয় পাব। আৰু এজন পুৰোহিতৰ ওচৰত গৈছে দিন বাৰ ঠিক কৰিবলৈ কাৰণে, বিয়াৰ কাৰণে। আপোনালোকক চাগে ফোন কৰি জনাব। একো বেয়া পোৱা নাই মা। হওক দিয়া, বেয়া পাই যোৱা নাই বুলি শুনি ভাল লাগিছে। তেওঁলোকে বেয়া পায় বুলি মোৰো চিন্তা লাগি আছিলে। তুমিও অকস্মাতে লৈ আহিলা মাহঁতক। বাৰু দিন বাৰ ঠিক কৰিলে জনাব দিবা। বিয়াখন ভালে ভালে হৈ গ'লেই হ'ল আৰু। হয় দিয়ক, মাহঁতেও সোনকালে বিয়াখন পাতাৰ কথা কৈছে। ঘৰতো বোৱাৰী এজনী বৰ দৰকাৰ মা। মই একমাত্ৰ ল'ৰা, আপুনি জানেই দেখোন। বিয়াখন পাতাৰ বাবে সকলোৱে যোৰ কৰিয়ে আছে। মানে ঘৰখন অকলশৰীয়া যে, আমি পাপা আৰু মই যদি অফিচত ওলাই যাওঁ, মা অকলশৰে থাকে। সেইবাবে মানে বোৱাৰী এজনী বৰ বিচাৰি আছে। সেইবাবে বিয়াখন সোনকালে পাতিব বিচাৰিছে। আপোনালোকক চাগে জনাব ডেট বাৰ ঠিক কৰিলে। হয় দিয়া বিক্ৰম, তোমালোকৰ এতিয়া মাও ভাগ্যৱান দিয়া। ল'ৰা আছে যে, ল'ৰা আছে কাৰণে বোৱাৰী এজনী পাব, অকলশৰীয়াটো দূৰ হ'ব। কিন্তু মোৰ কথা ভাবাচোন, মোৰতো আগলৈ পিছলৈ বুলিবলৈ সেই মাজনী, ল'ৰা বুলিবলৈ আৰু নাই বা ছোৱালী বুলিবলৈও নাই। তাই একমাত্ৰ সন্তান আমাৰ। তাই গুচি গ'লে মই যে কেনেকৈ অকলশৰে থাকিম ভাবিবই নোৱাৰোঁ। তথাপিও ছোৱালী জীৱন যেতিয়া, ছোৱালীটো বিয়া দিবই লাগিব। আমিতো একো বাধা দিব নোৱাৰোঁ। ছোৱালীক বেছি দিন ঘৰত ৰখাই থ'লেও মানুহে আকৌ হাঁহিব। বিয়াখনটো দিবই লাগিব। বাৰু মনটো বেয়া লাগিল কাৰণে ক'লোঁ তোমাক, তুমি আকৌ ভুল নুবুজিবা দেই। নাই মা, কিয় ভুল বুজিম বাৰু? আপুনি মোক কিবা এটা কৈছে, মই আকৌ আপোনাক বেয়া পাম নে কওকচোন? নাই, আৰু হয় দিয়ক, কি যে নিয়ম ন এইবোৰ। ছোৱালী হ'লে গুচি যাব লাগে। বিয়াটো বাৰু পাতিব লাগিবই, মই সেইটো কোৱা নাই। কিন্তু সঁচাকৈ দিয়ক, ছোৱালীৰ জীৱনটো ইমান সহজ নহয়। বাৰু আপুনি আমাৰ ঘৰত গৈ থাকিব আকৌ। আপুনি অকলশৰেনো কিয় থাকিব লাগে? আমাৰ ঘৰত গৈ মাজনীৰ লগতে থাকিব পাৰিব। পাপা যেতিয়া অফিচৰ কাৰণে বাহিৰত যায়, বেছিদিন ঘৰত নাহে, তেতিয়া আমাৰ ঘৰত থাকিব। মই আহি লৈ যামহি দেই মা। হয় নেকি বাবা? হওক দিয়া, তোমাক মই নিজৰ ল'ৰা হিচাপেই ভাবোঁ। তুমি মোৰ জোঁৱাই নহয়, জোঁৱাই ৰূপত তুমি মোৰ ল'ৰা হয়। ভগৱানে মোক তোমাৰ ৰূপত এজন ইমান মৰম লগা ল'ৰা দিছে। মোক আৰু কি লাগে? সঁচাকৈ মই তোমাক পাই বহুত সুখী। আগলৈও এনেকৈ থাকিবা দেই বাবা, সলনি হৈ নাযাবা কিন্তু। নাযাওঁ মা, আপুনি অকণো চিন্তাই নকৰিব। আৰু মাজনী ইমান দেৰি কৰিছে, কি কৰি আছেনো তাই? মই ৰেডি। বাপৰে, ইমান দেৰি কৰিলা তুমি ৰেডি হওঁতে? ব'লা, দেৰিয়ে হ'ল, সিহঁতকেইটা চাগে ৰৈয়ে আছে। আজি ইমান দিনৰ মূৰত এনেকৈ যাম বুলি ওলাইছোঁ, আৰু আমিয়ে লেট হৈ গ'লোঁ, গম পাইছেনে তোমাৰ কাৰণে? ব'লা সোনকালে ব'লা। সিহঁতে ৰ'ব নহয় অলপ। ছোৱালী মানুহে ওলাওঁতে অলপ টাইম লাগে বুলি সিহঁতে জানেই। কথা ক'বলৈ আহিছে, টাইম নালাগিব নেকি কিবা? তথাপিও অকণ সোনকালে কৰিব লাগে ন, অলপ আজিকালি সময়ৰ মূল্য বুজিবা আৰু। হ'ব দিয়া ব'লা, এতিয়া লেকচাৰ মাৰি থাকোঁতে দেৰি হোৱা নাই, ব'লা। তোমালোকৰ মানে কাজিয়া লাগিবলৈ হ'লেই নে? আৰু মাজনী সঁচাকৈ বিক্ৰমে ঠিকেই কৈছে, অলপ সময়ৰ মূল্য বুজিবা আকৌ। তেওঁ ৰৈ থকা কিমান দেৰি হ'ল কোৱাচোন? দেৰি হ'ব বুলি চাহকণো ভালকৈ নাখালে, কিন্তু তুমি কিমান দেৰি কৰিছা ওলাওঁতে? অকণ সোনকালে ওলাব লাগে ন। আৰু গা পা ধুলানে নাই, নে আগৰ নিচিনা তেনেকৈ ওলাইছা? মা, কি কথাবোৰ কৈছা তুমি? হা, কি উল্টা পুল্টা কথা কৈছা? মই আকৌ কিয় গা নুধুম? কথা ক'বলৈ আহিছে। হ'ব দিয়া, খং কৰিব নালাগে, যোৱা আৰু পাৰফিউমটো লগত ৰাখি ল'বা। মা, তুমিও যে আৰু একদম খং উঠি যায় মানে দেই। বিক্ৰম ব'লা, কি কথা চুবাই আছা মানে? এতিয়া দেৰি হোৱা নাই, ব'লা সোনকালে। হ'ব দিয়া, ব'লা। নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো
উচিত এতেকে পৰমেশ্বৰ দাস বৈলো চৰণত মোৰ গতি সাধিবে উচিত ৰাম মোৰ গতি সাধিবে উচিত কৃষ্ণ বোৱাৰী বোৱাৰী তোমাৰ আহিবলৈ হোৱা নাই নে মন্দিৰলৈ এতিয়ালৈকে কি কৰি আছানো নে উঠাই নাই কৃষ্ণ ভগৱান সকলো মংগল কৰিবা আৰু সকলো মংগল কৰিবা বোৱাৰী বোৱাৰী কি হ'ল মানে তোমাৰ নাহা কিয় মা কিয়নো মাতি আছে মই গৈছো নহয় আপুনি সেৱা কৰি গুচি আহকচোন মই পিছত কৰিম মই কাম এটা কৰি আছো ৰ'ব কি যে হ'ব মানে হে প্ৰভু ঘৰখনৰ সকলোকে সদ্বুদ্ধি দিবা আৰু এটাই ল'ৰা কিমান আশাৰে বিয়া পাতি আনিছিলোঁ বোৱাৰীজনী ভাল হ'ব বুলি কিন্তু তাইৰ মই এইকেইদিন মতি গতি ভাল দেখা নাই ভগৱান তাইক অকণমান বুজাবা সেৱা ভক্তি কৰিবলৈ অলপ শক্তি দিবা কিমান মাতি থাকোঁ আৰতি কৰিবলৈ সেৱা কৰিবলৈ নাই এদিনলৈকে মোৰ লগত মন্দিৰত নবহিলে ভগৱান অকণমানতো সদ্বুদ্ধি দিবা কৃষ্ণ 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 তুমি ক'ত গ'লা ক'ত আছা মানে হা শুনিছানে নাই ক'ত আছা তুমি তুমি ইয়াত বহি আছাহি মই তোমাক মাতি থকা নাই অফিচলৈ জানো দেৰি হোৱা নাই মোৰ কি হ'লনো কিয়নো মাতি থাকিব লাগে কি কৰিব লাগে মই হাও এনেকে কৈছা যে তুমি কি কৰিব লাগে তুমি নাজানা মই অফিচত যাব ওলাইছোঁ ভাতকেইটা দিয়াহি আকৌ সোনকালে নে নোখোৱাকৈ যাব লাগে ৰুমত আহি সোমাই আছাহি যে এনেকৈ কি হ'ল মানে মই নোৱাৰো ভাত চাত দিবলৈ মই এখন ঘৰৰ বোৱাৰী হৈহে আহিছোঁ চাকৰ নহয় খালি এনি টাইম মোক চবে কাম বাচি থাকিব বাচন ধুব লাগিব ভাত বনাব লাগিব এই ঠাণ্ডাত ইমান ঠাণ্ডাত চবে হ'লে কাপোৰ কানি জাপি শুই থাকিব মই হ'লে সোনকালে উঠিব লাগিব মাৰ লগত সমানে সমানে মন্দিৰত বহিব লাগিব এইবোৰ কি কথা মানে মই নোৱাৰো ইমান ঠাণ্ডাত এইবোৰ কাম কৰি থাকিবলৈ নিজে ভাত বাঢ়ি খাই যোৱা মোক চিঞৰি নাথাকিবা কৈ দিছোঁ তুমি এইবোৰ কি কথা কৈ আছা বাৰু হা মায়ে শুনিলে কম বেয়া পাবনে তুমিনো ক'ত অকলে কাম কৰা মায়েচোন তোমাৰ সৈতে লগে লগে কাম কৰিয়ে থাকে এনেকৈ কয়নে এতিয়া তুমি বোৱাৰী হ'লা গাভৰু হৈ থকা নাই নহয় অলপমান কথাবোৰ চাই চিতি ক'বাচোন কিয় যি টি কথাবোৰ কৈ দিয়া হয় দিয়া মইতো কাম নকৰাই দেখা ন তুমি মই কাম কৰানো ক'ত দেখা মাৰাই কাম কৰাই দেখা তুমি চবতো মোৰে ভুল হয় মই বোৱাৰী হ'লো কাৰণে মই এখন ঘৰৰ কাম কৰিবই লাগিব চাকৰহে মই নহয় জানো আৰু মায়ে বেয়া পোৱাটো চিন্তা কৰিছা মোৰ কি হয় মই কি বেয়া পাওঁ ভাল পাওঁ সেইটো হ'লে চিন্তা নকৰা মই কি ভাল পাওঁ মই কি কৰি ভাল পাওঁ মই কাম কৰিব ভাল পাওঁ নে নাপাওঁ সেইটো হ'লে চিন্তা নকৰা হ'ব যোৱা তেন্তে এতিয়া মায়ে ভাত দিব যোৱা মোক ক'বহি নালাগে মায়ে ভাত দিব নহয় অফিচলৈ যাবা জানে নহয় আগতে কি ময়ে দিছিলোঁ নেকি পিতেককতো মাকে দিছিলেই এতিয়া মই অহাৰ পৰা একেবাৰে ভাতকেইটাও আহি দিব নোৱাৰে কথা ক'বলৈ আহিছে যোৱা দিব যোৱা হ'ব দিয়া তোমাক আৰু কথা বুজাই লাভ নাই হ'ব মই নিজে ভাতকেইটা বাঢ়ি খাই যাব পাৰিম দিয়া নালাগে কোনেও মোক দিবলৈ কি হ'ল মা কিয় মাতি আছিলে মোক বোৱাৰী তোমাৰ গা বেয়া নেকি ইমান সময় তুমি ওলাই অহা নাই কি হ'ল মানে মন্দিৰলৈও ইমানকৈ মাতি থাকোঁ কেতিয়াও নাহা মন্দিৰত মোৰ লগতে সমানে সমানে বহিব নোৱাৰা জানো কোৱাচোন ভগৱানক সেৱা শুশ্ৰূষা কৰিব লাগে জানানে আৰু মই ভাত পানী বনালোৱে দিয়া ভাতকেইটা উলিয়াই আনিবলৈ কাৰণেহে মাতি আছিলোঁ ভাতকেইটা বাঢ়ি কৰি দিয়াচোন মই চব বনাই কৰি ৰেডি কৰিলোঁ সদায় ভগৱানৰ নাম ল'ব লাগে জানানে বোৱাৰী ভগৱানেহে শুদ্ধ ৰাস্তা দেখাব ভগৱানৰ নাম ল'লে দিনটো শুভ হয় ৰাতিপুৱা এবাৰ গধূলি এবাৰ সদায় মন্দিৰত সোমাবা বুজিছা তোমাক মাতি থাকোঁ কেতিয়াও নাহা তুমি পিছত চাগে সেৱা কৰা নহয় জানো বাৰু যোৱা ভাতকেইটা বাহাগৈ যোৱা এতিয়া সিহঁতো আহিল নহয় পাপাও আহিলে হ'বলা দুইজন আহিলেই ভাতকেইটা বাহাগৈ যোৱা মই চব বনাই কৰি থৈ আহিছোঁ আপুনি চব যদি কৰিলেই মা তে ভাতকেইটা বাঢ়ি পেলাই খাব নোৱাৰেনে মোক আকৌ চিঞৰি থাকে যে এটা কাম কৰি আকৌ আধাখিনি মোলৈকে থৈ দিয়ে মানে ভাত যদি বনালে চব কৰিলে বনাই কৰি বাঢ়ি কৰি দিব লাগে ন আৰু এটা কথা মা ভগৱানে সেৱা কৰা মন্দিৰত সোমোৱা এইবোৰ মানুহক জোৰ জবৰদস্তি নকৰে বুজিছে মোৰ মন গ'লে মই সোমাম নহয় আপুনি সদায় সদায় মোক সেইটো কথাকে শুনাই নাথাকিব বুজিছেনে মা মোৰ গাটো বেয়া লাগি গৈছে বোৱাৰী সেইবাবেহে অলপ বহি দিছোঁ বয়স হৈছে যে বুঢ়া হৈছোঁ জানিছাই দেখোন সেইবাবে প্ৰেছাৰটোৱে বৰকৈ আমনি কৰে গাটো কিবা ভাগৰ লাগি যোৱা দেখিহে বহি দিছোঁ নহ'বা ভাতকেইটা মই বাঢ়িয়ে দিলোঁ হয় বোৱাৰী হ'ব দিয়া অকণ বহি পেলাই মই বাঢ়ি দিম দিয়া তোমাৰ কিবা কাম আছে যদি কৰা গৈ যোৱা ভাত খোৱা সময়ত আহিবা মাত দিম হ'ব দিয়ক গা বেয়া লাগিছে যদি বহক এনে আকৌ পিতেকক এইখিনি কথা লগাব নালাগে মোৰ বিষয়ে লগাই পিতেকক কাণ ভৰাই থাকিব নালাগে হ'ব দিয়ক মই ভাতকেইটা বাঢ়ি দিম বৰ বেছি কৰে মানে আপুনি একেবাৰে বহি থাকক বোৱাৰী
তুমি কিয় তেনেকৈ কথাবোৰ কোৱাচোন মইনো কেতিয়া বাবাক কথা লগালো আৰু তোমাৰ বিষয়ে মই কিয় লগাম কোৱাচোন কিবা ভুল দেখিছোঁ মই নিজে কওঁ কিবা ক'বলগীয়া থাকিলে মই নিজে কওঁ মই বাবাক কৈ বাবাৰ পৰা কথা শুনাম তোমাক এনেকুৱা মই নহয় বুজিছা কোনো দিন মই বাবাক তোমাৰ বিষয়ে কৈ পোৱা নাই তুমি এনেই ভুল ভাবিছা মোক এনেকৈ কথা নকবাচোন তুমি 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 মোক নিজৰ মা বুলি চাগে ভাবিবই পৰা নাই নহয়নে জানো দিয়ক কোনে কি লগাই জানো নহয় সেইবাবেতো তেওঁ আজিকালি মোৰ কথা একো নুশুনাই হ'ল আগতে মোৰ কথা চব শুনে আজিকালি কথা ক'বই নোৱাৰি তেওঁ লাগি আহে মোৰ লগত জানো নহয় কিমান কথা লগাই চাগে আৰু আপুনি মোক ক'বলৈ আহিছে মই আপোনাক মা বুলি নাভাবোঁ আপুনিহে মোক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰে সেইবাবেতো ইমান শাস্তি দি থাকে ইমান ঠাণ্ডাত ইমান কাম কৰিব দৰকাৰ হয় মোৰ মাহঁতৰ ঘৰত মই ইমান কাম কৰাই নাছিলোঁ ইয়াত আহি পেলাই মই ইমান ঠাণ্ডাত ইমান কাম কৰিব লগা হৈছে আপুনি যদি মোক নিজৰ ছোৱালী বুলি ভাবিলে হয় ইমান কষ্ট কেতিয়াও নিদিলে হয় আপোনাক মই মা বুলি ভাবোঁ নে নাভাবোঁ সেইটো মই জানো নহয় আপুনি মোক শিকাব নালাগে আপুনি যদি মোক নিজৰ ছোৱালী বুলি ভাবিব পাৰিলে হয় ময়ো আপোনাক মা বুলি ভাবিব পাৰিলোঁ হয় বুজিছে আৰু এটা কথা মা মই মোৰ নিজৰ মাক যিমান বেয়াকৈ গালি দিলেও যিমান যি ক'লেও কেতিয়াও বেয়া নাপায় কিন্তু আপোনাক মই যদি বেয়াকৈ কিবা এটা কওঁ আপুনি চাগে সকলো মানুহকে জনাব শাহু মা আৰু নিজৰ মাৰ মাজত এইটোৱে পাৰ্থক্য জানে মা নিজৰ মাকক যিমান গালি দিব পাৰি যি টি ক'ব পাৰি কিন্তু শাহু মাকক কেতিয়াও নোৱাৰি হ'ব দিয়ক মই ভাতকেইটা বাঢ়ি আনো বহক আপুনি বোৱাৰী আজি বহুত কথা কৈ দিলা তুমি কিন্তু এটা কথা শুনা সকলো শাহু একেই নহয় মই তেনেকুৱা নহয় তোমাৰ যদি কিবা প্ৰব্লেম হৈছে কিবা অসুবিধা হৈছে মোক ক'ব পাৰা মই বেয়া নাপাওঁ নহয় তুমি মোক এনেই ভুল ভাবি আছা হ'ব দিয়ক মা আপুনি কেতিয়াও মোৰ প্ৰব্লেমবোৰ বুজি নাপায় মই ভালকৈ জানো মইহে জানো কিমান ঠাণ্ডা লাগে গা ধুবলৈ সেইটো কথা আপোনাক ক'ব পাৰিম নেকি নিজৰ মাকক ক'ব পাৰে কিন্তু আপোনাক ক'লে আপুনি সদায় কাজিয়া লাগিব মই জানো মন্দিৰত বহিবলৈ কয় ইমান ৰাতিপুৱাই মই গা ধুই মন্দিৰত বহিব পাৰোঁ নেকি কিমান ঠাণ্ডা লাগে মই মাক যি টি কথা কৈ গালি দিছিলোঁ কিন্তু আপোনাক এতিয়া মই কেনেকৈ ক'ম এইটো কথা মোৰ যে কিমান ঠাণ্ডা বেছি ইমান ঠাণ্ডা দিনত মই আগতে কিমান দিনলৈকে গায়ে নুধোঁ এতিয়া আকৌ সদায় গা ধোৱাৰ কথা কয় মন্দিৰত সোমোৱাৰ কথা কয় মইহে জানো কিমান অসুবিধা পাইছোঁ সেইবোৰ কথা কি আপোনাক ক'ব পাৰিম নেকি শাহু মা সদায় শাহু মাই মাক হ'ব নোৱাৰে কেতিয়াও এতিয়া আকৌ চবকে ভাত বাঢ়ি দিব লাগিব তাৰপিছত সেই ঠাণ্ডা পানীয়ে বাচন সোপা ধুব লাগিব মইহে জানো কিমান ঠাণ্ডা লাগে এইবোৰ কথা কেনেকৈ কওঁ মই বোৱাৰী কি ভাবি আছানো এনেকৈ ৰৈ পেলাই হা নাই মানে একো ভাবা নাই মা ৰ'ব মই ভাত বাঢ়োঁগৈ হ'ব দিয়া বোৱাৰী হ'ব দিয়া মই ভাতকেইটা বাঢ়ি দিমগৈ দিয়া মই গাটো অলপ ভাল পাইছোঁ এতিয়া ভাতকেইটা মই বাঢ়োঁগৈ ৰ'বা তুমি যোৱা বাবাহঁতকে মাতিলৈ আহাগৈ যোৱা বোৱাৰী ভাত মই বাঢ়ি আনিম ৰ'বা হ'ব দিয়ক নহ'লে মই তেওঁলোককে মাতি থৈ আহোঁগৈ হ'ব দিয়া বোৱাৰী তুমি ইয়াত বহি মানে টিভি চাই আছা বিন্দাছ হা মই বিচাৰি ফুৰিছোঁ গোটেইখনতে হা কথা এটা পাতিবলৈ সুবিধা নাপাওঁ কিয় কি হ'লনো কিয় বিচাৰি আছা কিয় বিচাৰি আছা হা মই এইফালে কাম কৰি মৰিছোঁ আৰু তেওঁ আহি পেলাই অফিচৰ পৰা আহি কথা এটা পতা কোনো সময় নাই মানে খালি টিভি যিখিনি সময় পোৱা টিভিতে ব্যস্ত থকা মোবাইলতে ব্যস্ত থকা মোৰ কাৰণে তোমাৰ অকণো সময় নাই মানে হা কি হ'লনো তোমাৰ কি এনি টাইম খঙে উঠি থাকে নেকি বাৰু হা কি হৈছে কোৱা আকৌ তেতিয়াহে মই গম পাম মই খেলখন চাবলৈ আহিছোঁ সময় নাপাওঁ দেখোন দিনৰ দিনটো সন্ধিয়া সময়ত আহি পেলাই খেলখন অকণ চাবলৈ মন যায় ন কি যে কথাবোৰ কৈ থাকা কিবা ক'বলগীয়া আছে যদি কোৱা আকৌ ডাঙৰ কথা এটা আলোচনা কৰিবলগীয়া আছে মোৰ তোমাৰ লগত কি কথা কোৱা আকৌ সোনকালে এইবিলাক সোনকালে কোৱা কথা নহয় বুজিছা অলপতো সময় দিবা ঘৈণীয়েকজনীৰ মনত কি ঘটি আছে কি চলি আছে কি অৱস্থা হৈছে এবাৰতো খবৰ ল'ব পাৰা গিৰিয়েকটো হয় তোমাৰ অকণো ধান্দাই নাই মোৰ প্ৰতি হে ভগৱান কোৱাচোন কি হ'ল কোৱা না মই আৰু ইয়াত থাকিব নোৱাৰোঁ এইখন ঘৰত মই আৰু থাকিব নোৱাৰোঁ কৈ দিছোঁ আমি বেলেগ হৈ থাকিম লাগিলে ৰুম ভাড়াকৈ লোৱা মই আৰু এনেকৈ থাকিব নোৱাৰোঁ মই পাগল হৈ যাম কিন্তু মোক বেলেগ ঘৰ লাগে মই এক্সট্ৰাকৈ থাকিম কৈ দিছোঁ কি কৈছা তুমি এইবোৰ তোমাৰ ব্ৰেইনটো ঠিকে আছেতো কি কৈছা তুমি গম পাইছানে মই যি কৈছোঁ ঠিকে কৈছোঁ আৰু যি শুনিছা ঠিকে শুনিছা মই ভাবি চিন্তিয়ে কথাটো কৈছোঁ বুজিলা তুমি পাগল হৈছা নেকি হা তুমি পাগল হৈছা নেকি মই এইখন ঘৰৰ একমাত্ৰ ল'ৰা আৰু মই বেলেগ হৈ কিয় থাকিমগৈ মোৰ মা দেউতাই কি হ'ব তেতিয়া হা মা দেউতাই শুনিলে কম বেয়া পাবনে তুমি কি কথাবোৰ কৈ থাকা আজিকালি মানে হা তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ মই কথা ক'লে মানে মই পাগল হোৱা হয় হা মই পাগল হ'লোঁ মই কিহত পৰি এইবোৰ কথা ক'ব লৈছোঁ সেইটোতো বুজিবলৈ চেষ্টা কৰা মই নোৱাৰোঁ এনেকৈ থাকিবলৈ
মই ইমান কষ্ট কৰিব নোৱাৰোঁ বুজিলাতো মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা তুমি হা এনি টাইম খালি চাকৰ দৰে মই কাম কৰি থাকিম কথা হ'ল নেকি মই নিজৰ মতে জীয়াই থাকিব বিচাৰোঁ মোৰ এখন নিজৰ ঘৰ লাগে এইখন কি তোমাৰ নিজৰ ঘৰ নহয় হা আৰু বেলেগ এখন ঘৰ পাতি সেইখনতো তুমি কাম বন কৰিবই লাগিব হা তোমাক এনেকুৱা বুলি ভাবা হয় মই কেতিয়াও বিয়া নাপাতিলোঁ হয় তুমি মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা আৰু দ্বিতীয় দিন যাতে এইবোৰ কথা মোৰ কাণত নেপেলোৱা কৈ দিছোঁ মই বেলেগ হৈ কেতিয়াও নাযাওঁ মই মোৰ মাহঁতক এৰি থৈ মই কেতিয়াও নাযাওঁ বুজিলাতো আৰে কিবা যদি ভুল বুজাবুজি হৈছে কিবা অসুবিধা হৈছে কথাবোৰ শ্বেয়াৰ কৰা কথা পাতা মোৰ মাহঁতেতো কেতিয়াও তোমাৰ কথাটো নুবুজাকৈ নাথাকিব চাগে বুজিব ন তুমি অলপ বুজাবলৈ চেষ্টা কৰা তাৰ বিনিময়ে কি বেলেগ হৈ যোৱা কথা ক'ব লাগে নেকি মই আৰু এইটো কথা দ্বিতীয়বাৰ নকওঁ বুজিলাতো মই এইখন ঘৰত থাকিব নোৱাৰোঁ বুলি কৈছোঁ নোৱাৰোঁ মোক এখন বেলেগ ঘৰ লাগে নহবা মই মাৰ ঘৰলৈ গুচি যাম মই আৰু এনেকৈ থাকিব নোৱাৰোঁ আৰে একমাত্ৰ বোৱাৰী হিচাপে মই এইখন ঘৰত মৰমেই নাপাওঁ বোলে আৰু দুজনী তিনিজনী বোৱাৰী আছে তেতিয়াও বেলেগ কথা এইখন ঘৰত মই চাকৰ দৰে ব্যৱহাৰ কৰে মোক মই নোৱাৰোঁ এনেকৈ থাকিবলৈ কথা ক'বলৈ আহিছে এইখন ঘৰত মই বোৱাৰীহে চাকৰ বুলি ভাবে চবে মই নোৱাৰোঁ বুলি কৈছোঁ থাকিবলৈ নোৱাৰোঁ তুমি বেলেগ হ'বানে নোহোৱা মোক আজিয়ে ফাইনেল কৈ দিয়া নহবা মই মাৰ ঘৰত গুচি যাম কিন্তু মনে মনে থাকা বুলি কৈছোঁ বুজিলাতো আৰু দ্বিতীয় দিন এইটো কথা মোৰ আগত নুলিয়াবা বুলি কোৱা মানে কি হা বুজি নোপোৱা কথা ক'লে মই বেলেগ নহওঁ কেতিয়াও মই এইখন ঘৰ এৰি ক'লেও যাব নোৱাৰোঁ মই মোৰ মা দেউতাৰ লগতে থাকিম আৰু তুমি ক'ৰবাত যদি যাবলৈ বিচাৰিছা যোৱা মোৰ কোনো আপত্তি নাই লাগিলে মই তোমাক ডিভ'ৰ্চ দিবলৈ বাধ্য হ'ম তথাপি মই মোৰ মা দেউতাহঁতক মই এৰি থৈ যাব নোৱাৰোঁ কি তুমি এইবোৰ কি কথা কৈছা তুমি ডিভ'ৰ্চ দিয়া কথা ক'ব পাৰিছা তুমি এনেকৈ ক'ব পাৰিছা মই তোমাক এৰি থৈ যোৱাৰ কথা কোৱা নাই নহয় তোমাক লগত লৈ যোৱাৰ কথা কৈছোঁ কিন্তু তুমি মোক এৰি দিয়া কথা ক'ব পাৰিছা তুমি মোক ডিভ'ৰ্চ দিব পাৰিবা বিক্ৰম তুমি বহুত সলনি হৈ গ'লা মোৰ কষ্টখিনি তুমি অকণো অনুভৱ নকৰা নেকি কি কষ্ট হা জীৱনততো কষ্ট কৰিবই লাগিব চব মানুহে কাম বন কৰে তুমি সেইটোক যদি কষ্ট বুলি কোৱা তে মোৰ আৰু ক'বলৈ উপায় নাই তুমি যি মন যায় তাকে কৰিব পাৰা আৰু মই ডিভ'ৰ্চ দিবলৈ বাধ্য হ'ম নাই বিক্ৰম এনেকুৱা কথা নক'বা মই তোমাক হেৰুৱাব নোখোজোঁ মই তোমাক হেৰুৱাব নোৱাৰোঁ মই সলনি হ'বলৈ চেষ্টা কৰিম দিয়া মোক ক্ষমা কৰি দিয়া মই আৰু দ্বিতীয় দিন এনেকুৱা কথা নকওঁ মই নিজকে সলনি কৰিম কিন্তু তোমাক মই হেৰুৱাব নোৱাৰোঁ মোক ক্ষমা কৰি দিয়া বিক্ৰম মোক ক্ষমা কৰি দিয়া সৰুৰ পৰা মই বহুত আৰামত ডাঙৰ হ'লোঁ সেইবাবে চাগে এতিয়া মই এটা দুটা কাম কৰোঁতেই মই এনেকুৱা খং উঠা হৈছে মোক ক্ষমা কৰি দিয়া মই বুজিছোঁ মোৰ ভুলটো মোক এৰি দিয়া কথা নক'বা আৰু দ্বিতীয় দিন মই তোমাক হেৰুৱাব নোৱাৰোঁ মোক ক্ষমা কৰি দিয়া বিক্ৰম মোক ক্ষমা কৰি দিয়া ময়ো তোমাক হেৰুৱাব নোখোজোঁ বুজিছা মই তোমাক ভাল পাওঁ ময়ো তোমাক হেৰুৱাব নোখোজোঁ কিন্তু মই মোৰ মা দেউতাহঁতকো এৰিব নোৱাৰোঁ মই মা দেউতাহঁতৰ একমাত্ৰ সন্তান মা দেউতাহঁতক এৰি মই ক'তো যাব নোৱাৰোঁ বহুত কষ্টৰে মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে মই এতিয়া ডাঙৰ হৈ যদি মই বেলেগলৈ গুচি যাওঁ মাহঁতৰ লগত মই অন্যায় কৰা হ'ব সেইবাবে মই মাহঁতকো কেতিয়াও এৰিব নোৱাৰোঁ তুমি যিবোৰ কষ্ট পাইছা যিখিনি অসুবিধা পাইছা সেইখিনি মই ঠিক কৰিবলৈ চেষ্টা কৰিম বা মাহঁতক বুজাবলৈ চেষ্টা কৰিম কিন্তু তুমি আৰু ঘৰখন ভঙা কথা নক'বা প্লিজ হ'ব দিয়া আৰু ক্ষমা বিচাৰি নাথাকিবা মই তোমাক বেয়া পোৱা নাই